মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 2.4 এই 6 নম্বৰ অংকটো লৈ আহিছোঁ। আগৰ অংকবোৰ আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। তে 6 নম্বৰত কি কৈছে, যদি x² + px + q আৰু x² + mx + n বহুপদ দুটাৰ x + a এটা সাধাৰণ উৎপাদক, তেন্তে প্ৰমাণ কৰা যে a = n - q / p - m। তাৰমানে কি কৈছে, এই x + a এইটো এটা বহুপদ আৰু এইটো এটা বহুপদ। এই x + a টো ইয়াৰে কি হ'ব, এইটোৰ এটা সাধাৰণ উৎপাদক আৰু ইয়াৰো এটা সাধাৰণ উৎপাদক হ'লে আমি প্ৰমাণ কৰিব লাগে। এতিয়া আমি লিখিম যেহেতু x + a এটা সাধাৰণ উৎপাদক, আমি লিখি দিম যেহেতু x + a x² plus px plus q আৰু x² plus mx plus n এনৰ এটা সাধাৰণ উৎপাদক। এই x + a টো কি হ'ল, এই বহুপদৰ এটা সাধাৰণ উৎপাদক আৰু x² + mx + n এটা সাধাৰণ উৎপাদক। তো আমি এটাকে লিখিম। এতিয়া এই বহুপদটোত আমি কি কৰিম, এই x ৰ মান বহাই দিম। x ৰ মান আমি কিমান ল'ম, যেহেতু আমি এই 5 নম্বৰ অংক এটা কৰিছিলোঁ, যদি px যদি উৎপাদক হয় তেতিয়া আমি যদি মাইনাছ ধৰোঁ তেতিয়া ইয়াত প্লাছ লিখোঁ, আৰু যদি প্লাছ ধৰোঁ তেতিয়া কি কৰোঁ, ইয়াত মাইনাছ লিখোঁ। ইয়াত প্লাছ লিখিছোঁ, তাৰমানে এতিয়া আমি x ৰ মান কিমান ধৰিম, -a। তো আমি লিখিম, এতিয়া লিখিম এই বহুপদৰ জেগাত আমি এই x ৰ ঠাইত -a বহাই দিম। তেতিয়া লিখিম আমি এতেকে -a, ইয়াত যেহেতু x² আছে, x ৰ মান যদি আমি -a লওঁ কি হ'ব, -a² plus px আছে, x ৰ ঠাইত আমাৰ কি হ'ব, -a হ'ব, -a তাৰপিছত কিমান আছে প্লাছ q। এতিয়া এই বহুপদ আৰু এই বহুপদ যেহেতু আমাৰ কি কৈছে যে x + a এইটো আৰু এই দুইটা বহুপদৰ কি কৈছে, এটা সাধাৰণ উৎপাদক। যদি সাধাৰণ উৎপাদক হয় তেতিয়া কি হ'ব, এইটো আৰু এইটো কি হ'ব, সমান হ'ব। তো আমি লিখিম ইকুৱেল টু x² মান আমি কি বহাম, -a -a² প্লাছ কিমান আছে mx, m ইনটু আমি x ৰ মান কিমান পাইছোঁ, -a প্লাছ n। এতিয়া আমি এই -a² আৰু -a² কেঞ্চেল কৰি দিব পাৰিম। তাৰপিছত ইয়াত থাকিলে কিমান আছে, pৰ আগত কি আছে, প্লাছ আছে। এই প্লাছে মাইনাছে কিমান হ'ব, -pa প্লাছ কিমান হ'ব, q ইকুৱেল টু কিমান হ'ব, m ৰ লগত a পূৰণ হৈ আছে -a, তাৰমানে প্লাছে মাইনাছে কি হ'ব, -ma প্লাছ কিমান আছে, n আছে। এতিয়া এই -ma টো ইয়াত ma টো কি মাইনাছ আছে, আমি এইফালে আনিলে কি হৈ যাব, এইটো প্লাছ হৈ যাব। তো এইটো আমি আগফালে লিখি দিম, ma মাইনাছ কিমান আছে, pa ইকুৱেল টু ইয়াত কি আছে, n আছে, n এই কিউটো প্লাছ আছে, এইফালে আহিলে কি হ'ব, মাইনাছ হ'ব, -q। এতিয়া দুটাৰ পৰা আমি a কমন ল'ব পাৰিম। a কমন ল'লে কি থাকিব, m - p ইকুৱেল টু কিমান আছে আমাৰ, n - q। এতিয়া এইখিনি পূৰণ হৈ আছে, এইফালে গ'লে কি হ'ব, হৰণ হৈ যাব। তো আমি লিখিব পাৰিম a ইকুৱেল টু লিখিব পাৰিম n - q ডিভাইড m - p। আমাক এইটোৱে প্ৰমাণ কৰিব দিছিলে, তো আমি এতেকে লিখি দিব পাৰিম, এতেকে প্ৰমাণ কৰা হ'ল। প্ৰমাণ কৰা হ'ল।
এইটো আছিল 6 নম্বৰৰ এনসাৰ